আচলতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটা মহৎ লক্ষ্য লৈ এই অনুষ্ঠানটো জন্ম হৈছিল আৰু আমাৰ এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এই বৰ্ষৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক ডিব্ৰুগড় জিলাখনৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী যিসকলে 60% ওপৰৰ নম্বৰ লাভ কৰিছে তেওঁলোকক আজি আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলৰ লগতে উঠি অহা প্ৰজন্মই যাতে তেওঁলোকৰ শিক্ষা জীৱনৰ যিখিনি ধৰি লওক প্ৰয়োজনীয়তা সেইখিনি সম্পৰ্কত তেওঁলোকে যাতে গভীৰভাৱে অনুধাৱন কৰিব পাৰে আৰু সেইধৰণে আচলতে আজি এই অনুষ্ঠানটো পৰিচালনা কৰা হৈছে। ইয়াতে কেৰিয়াৰ কাউন্সেলিং সম্পৰ্কত বিভিন্ন বিষয়ত অভিজ্ঞ ব্যক্তিৰ দ্বাৰা ইয়াতে এই অনুষ্ঠান পৰিচালনা হৈছে। আমি আশা ৰাখিম এই অনুষ্ঠানৰ জৰিয়তে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন ভৱিষ্যত যাতে নিৰ্মাণ কৰিব পৰাকৈ আচলতে তেওঁলোকে আচলতে সিদ্ধান্ত ল'ব পাৰে আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ এটা লক্ষ্য যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ উঠি অহা প্ৰজন্মক সেইধৰণে আচলতে আমি নিৰ্মাণ কৰিবৰ কাৰণে এই যাত্ৰা অব্যাহত ৰাখিছোঁ। আচলতে আমাৰ জিলা সমিতিবিলাকে তেওঁলোকে আয়োজন কৰে, গতিকে ডিব্ৰুগড় জিলাখনৰ প্ৰায় 450 ষ্টুডেণ্টে এইবাৰ ইয়াতে অভিনন্দন ল'বলৈ আহিছে। তেওঁলোকক আমি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।